সৰু বোৱাৰী, আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন। মই প্ৰথম দিন হিচাপে তোমাক কেইটামান কথা কওঁ। এইখন ঘৰৰ কিছুমান নীতি নিয়ম আছে, গতিকে মই বিচাৰো তুমি সেই নীতি নিয়মবোৰ পালন কৰি ঘৰখন সুচাৰুৰূপে চলাই নিবা। আৰু ডাঙৰ বোৱাৰীৰ মায়া বিয়া হৈ অহা 3 বছৰেই হ'ল। তাই যেনেদৰে এইখন ঘৰৰ সকলোবিলাক দায়িত্ব মোৰ পাতি লৈছে, তুমিও তেনেদৰে তাইৰ লগত মিলি সকলোবিলাক কাম কাজ ভগাই মেলি মিলা প্ৰীতিৰে কৰিবা। আৰু তোমালোকৰ কাৰণে যাতে আমি সমাজত লাজ পাবলগীয়া নহয়, সেইটো কথা বিশেষকে মন কৰিবা, বুজিলা? আৰু ঘৰখনত যাতে বোৱাৰীৰ কাৰণে কেতিয়াও কোনো অশান্তিৰ সৃষ্টি নহয়, সেইটো কথা ভালদৰে মনত ৰাখিবা। হ'ব দিয়ক মা, মই আজিৰ পৰা এইখন ঘৰক মোৰ নিজৰ ঘৰ বুলি ভাবি সকলো কাম নিয়াৰিকে কৰিম। আৰু মই বাইদেউৰ লগত মিলি গোটেই ঘৰখনৰ দায়িত্ববিলাক ভগাই ল'ম। আপুনি চিন্তাই নকৰিব। আৰু আজিৰ পৰা আপুনি মোৰ মা হ'ল, গতিকে এইখন ঘৰ মোৰ নিজৰ বুলি ভাবি মই সকলোবিলাক দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। আৰু তাতে যদি কিছুমান ভুল ভ্ৰান্তি হয়, আপুনিতো আছেই মোক দেখুৱাই দিবলৈ, নহয় জানো? হ'ব দিয়ক, আপুনি যি ধৰণে কৰিছে মই মোৰ নামটোৰ লগতে মই কামেৰেও আপোনাক তেনেকে পৰিচয় দিম। বোৱাৰীও, মাৰাই ঠিকেই কৈছে। দুজনী বোৱাৰী মিলি কাম বন কৰাটো বাৰু বাদ দিলো, কিন্তু দুজনী ভাই ভনীৰ নিচিনাকে মিলি জুলি থাকিবা, তেতিয়াহে আমাৰো ভাল লাগিব, হয় নে নহয়? বৌ, দুজনীকে কৈছো দেই মইতো এতিয়া এইখন ঘৰৰ আলহীহে। বিয়া দিয়া ছোৱালী হেনো মাকৰ ঘৰৰ আলহীৰ নিচিনাকেহে আহে। সেইকাৰণে মই দুদিনমানৰ কাৰণে আহিম, আকৌ যাম। গতিকে তোমালোক দুজনী যদি মিলামিচিকে থাকা, তেতিয়াহে মোৰো আহি ভাল লাগিব, নহয় জানো? আৰু কিবা ভুল চুল হলে মা তুমি বৌহঁতক দেখুৱাই দিবা, আৰু গালি গালাজ নকৰিবা। হ'ব দে, তই মোক শিক্ষা দিবলৈ নালাগে। মই জানো নহয় কেনেকে কি কৰিব লাগে। এই ঘৰখন ইমান বছৰেদি ময়ে মেইনটেইন কৰি আহিছো দেখোন। এতিয়া বোৱাৰী আহিল বুলিয়েনো মই একো নজনা হৈ যাম নে? তই মোক শিকাব নালাগে দে। ৰিমি, মই তোমাক নিজৰ ভন্টিৰ দৰে মৰম কৰিম। আজিৰ পৰা তুমি মোৰ নিজৰ ভন্টিৰ দৰে হলা। হ'ব দিয়ক বাইদেউ, ময়ো আপোনাক নিজৰ বাইদেউ বুলিয়ে ভাবিম, কাৰণ মোৰ নিজৰ বাইদেউ নাছিলে। এতিয়াৰ পৰা আপুনিয়ে মোৰ বাইদেউ হ'ল। মা, আপোনালোকৰ ঘৰৰ প্ৰতিজন সদস্য বহুতেই মৰমীয়াল, আৰু ময়ো আজিৰ পৰা এইখন ঘৰত আপোনালোকৰ এজন সদস্য হলো। গতিকে সেই হিচাপে ময়ো সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিম। বাইদেউ, অকলে অকলে পাকঘৰটোত আপুনি কাম কৰি আছে, মই আছো নহয়। দুজনীয়ে ভগাই মেলি কৰিম আজিৰ পৰা কাম বিলাক। চাওক দিয়কচোন কি কাম আছে মই কৰি দিওঁ। হ'ব দিয়া, এতিয়া তুমি কাম কৰিব নালাগে। বিয়া হৈ আহিছাহে মাত্ৰ, দুদিনমান পিছৰ পৰা কৰিবা দিয়াচোন। এতিয়া তুমি এইখন ঘৰৰ ন-বোৱাৰী, গতিকে ন-বোৱাৰীৰ দৰে থাকা, আকৌ কাম চাম কৰিব নালাগে। মই আছো নহয়, দুদিনমান পিছৰ পৰা যি কাম কৰা কৰিবা, বুজিছা? যোৱা, এতিয়া যোৱা, তোমাক চাবলৈ মানুহবিলাক আহি থাকে নহয়। মই যেতিয়া বিয়া হৈ আহিছিলো প্ৰথম, মা আৰু নন্দিতাই মোক একো কামেই কৰিবলৈ দিয়া নাছিল। এমাহ মানলৈকে মই একো কামেই কৰা নাছিলো। সেইকাৰণে তোমাকো কৈছো, এমাহলৈকে তুমি পাকঘৰলৈ নাহিবা, বুজিছা? মই সকলোবিলাক চম্ভালি ল'ম। তাৰ পিছত তুমি আৰু মই মিলি পেলাই কাম কৰিম দিয়া। যোৱা এতিয়া। আৰু এই চাবলৈ মানুহ আহি থাকে নহয়, অকমান ধুনীয়াকে সাজি কাচি থাকিবা, বুজিছা? নহ'ব দে বাইদেউ, তেনেকে নকবচোন। এমাহলৈকে মই কাম চাম নকৰাকে থাকিব নোৱাৰো। মানে কি জানে, ঘৰতো মোক মায়ে সকলো কাম কৰাইছিলে। কলেজলৈও গৈছিলো, ঘৰৰ কামো কৰিছিলো। সেইকাৰণে মই এনেই বহি থাকিব বহুত টান পাওঁ। আৰু এতিয়া আপুনি এটা অকলে অকলে পাকঘৰ এনেকে কাম কৰি থকা দেখিলে মোৰ বেয়া লাগে। আৰু মইতো সাজি কাচি আছোৱেই, কোনোবা মানুহ আহিলে এনেকে ওলাই যাম। গতিকে এতিয়া কওক কি কৰিব লাগে। তুমি মানে নামানা নহয়নে? বাৰু হ'ব দিয়া, কৰিবা দিয়া। ইমানকে কৈছা যেতিয়া কৰিবা বাৰু। বৌ, ডাঙৰ বৌ, সৰু বৌ, ক'ত গ'লানো তোমালোক? মই যাবলৈ ওলাইছো। নন্দিতা যাব ওলাই আছিলে, তাই চাগে গাড়ী আহিলে। ইমান দিন থাকিল বেছি এজনী, বেয়া লাগে। এতিয়া ঘৰলৈ যাব লাগে নহয়। বৰ মৰমীয়াল ছোৱালীজনী। নন্দিতা, আহা, আমি পাকঘৰতে আছো। বৌ, দুজনী ইয়াতে আছা, আৰু সৰু বৌ, তুমি পাকঘৰতনো কি কৰি আছা? এইজনীক মই কৈছিলোৱে বোলো পাকঘৰত আহিব নালাগে, যোৱা। তাই বোলে এতিয়া মোৰ লগত কাম কৰে, বুজিছানে? একেবাৰে নামানে। মই কৈছো বোলো মানুহ আহি থাকে চাবলৈ, এনেকে কাম চাম কৰি থাকিব নালাগে, এমাহমান ৰেষ্ট লোৱা। নাই, নামানে নহয়, কামে কৰিয়ে এৰিব বোলে। ভালহে হৈছে তোমাৰ, বৌয়ে নিজে কাম কৰিবলৈ আহিছে যেতিয়া কৰিব দিয়া। বাৰু বৌ, মই গৈ থাকো দিয়া, গাড়ী আহি পাইছে, নহলে দেৰি হব আকৌ।
নন্দিতা বেয়া লাগিব জানানে, তুমি এতিয়া গুচি যাবাগে। আৰু বা কেতিয়া লগ পাওঁ তোমাক? আৰু দুদিনমান থাকিলে ভাল লাগিলে হয়। বাপৰে বৌ, আহিম দিয়া আকৌ। হেৰি নহয়, মানে শাহু অসুখ যে, তেখেতৰ মানে কষ্ট হয়, দিনত অফিচ যাবলৈ লাগে, শাহুৰ লগত থাকিবলৈ কোনো মানুহে নাথাকে। আৰু বিয়াৰ এমাহৰ আগতে আহিছিলো মই, গম পোৱা নে নোপোৱা? ইমান দিন থকাকে বাপৰে মোৰ নিজৰে কিবা লগা হৈছে। গৈ থাকো দিয়া, আকৌ আহিম দিয়া মই। আৰু বৌ, সৰু বৌ, দাদাৰ লগত যাবা কিন্তু তুমি, মই মাতিম বাৰু তোমালোকক। ডাঙৰ বৌ তুমিও যাবা দেই। হ'ব দিয়া, যোৱা, ভালে কুশলে থাকিবা বুজিছা। আৰু শাহুমা ভালকে শুশ্ৰূষা কৰিবা দেই। বেমাৰ সময়ত, এইখিনি সময়ত বোৱাৰীয়েকে শুশ্ৰূষা কৰিলে মনত বৰ শান্তি পায়। যোৱা, সোনকালে যোৱা তুমি এতিয়া। দিয়া ঠিক আছে, বাই। ব'লা আমি গেটলৈকে যাওঁ, তোমাক আগবঢ়াই থৈ আহো। ইমান বিচাৰিছো, ক'ত থলো বাৰু? মইতো পইচাখিনি ইয়াতে থৈছিলো। ইমানগাল পইচা হেৰাব লাগিলে বৰ ডাঙৰ কথা হব। ইয়াতেচোন নাই। মনত পৰিছে, কালিতো ৰিমিয়ে মোৰ আলমাৰীটো চাফা কৰিছিল। তাই ক'ৰবাত থলে নেকি? মোৰ আলমাৰীটো কোনেও নালাৰেই। তাইহে কালি নিজে চাফা কৰো বুলি কৈছিল, কৈ পেলাই চাফা কৰিছিল। যদি পইচাখিনি পাইছিলে, মোক নিদিলে কিয়? এইজনী চোৰ নেকি বাৰু? ইমানগাল পইচা, হে ভগৱান, কি বোৱাৰী এজনী আনিলো বাৰু মই। নিজৰ ঘৰতে কোনোবাই চুৰ কৰে নে বাৰু? ইমানগাল পইচা, 10-20 টকা হলেও বেলেগ কথা আছিলে। নাই, মই সুধিবই লাগিব। এনেই মানুহে দুখীয়া ঘৰৰ ছোৱালী বিয়া নকৰাই। ইয়াতে আহি পেলাই পইচা গাল দেখি পেলাই সামৰি থৈ দিলে। বা মোক কথাটো কওঁ সেইটোও নাই। কি ছোৱালী এজনী? ৰিমি, চাওঁ এইফালে আহা। কি হ'ল মা, আপুনি মাতিছিল মোক? মাতিছিলো, তোমাক কথা এটা সুধিব লগা আছিল। কালি যে মোৰ আলমাৰীটো চাফা কৰিছিলা, তাতে যে টকা 2 লাখ আছিলে, 2 লাখ টকাটো কি কৰিলা? মোক দিব লাগে বুলি খবৰ নাই তোমাৰ? এনেকে বেলেগৰ টকা সামৰি থৈ দিবলৈ তোমাৰ লাজ নালাগে নে? পইচাখিনিতো মোক দিব পাৰিলা। সময়তো আজি চিন্তাত একেবাৰে পাগল হৈ গৈছো। ইমানগাল পইচা, 10-20 টকা হলেও বেলেগ কথা। কি মা, আপুনি পইচাৰ কথা কৈছে? মইতো আলমাৰীত কোনো পইচা পোৱা নাই। চুপ, কথা কবলৈ আহিছা। মোৰ আলমাৰীটো তোমাৰ বাদে কোনেও চাফা কৰা নাছিলে। কালি তুমি নিজে চাফা কৰো বুলি কৈছিলা, কৈ পেলাই পইচাখিনি পাই পেলাই সামৰি থলা। এতিয়া পইচা নাই পোৱা বুলি কবলৈ আহিছা? বা ইমান চোৰ নে তুমি? মা, মই সঁচা কথা কৈছো। মই আলমাৰীটো চাফা কৰিছিলো সঁচা, কিন্তু মই তাতে 1 টকা এটা পোৱা নাই মা। আপুনি মোক বিশ্বাস কৰক। ঘৰৰ পৰা মোৰ আলমাৰীৰ পৰা 2 লাখ টকা নোহোৱা হৈছে, আৰু তাতে তুমি কৈছা মই তোমাক বিশ্বাস কৰিব লাগে? মোৰ আলমাৰীটো কোনেও লাৰিবলৈ সাহস নকৰে, বুজিলা? কালি তুমি চাফা কৰিছা, গতিকে তুমিয়ে নিছা পইচাখিনি। মই তোমাক এতিয়া কেনেকে বিশ্বাস কৰো? তেনেহলে পইচাখিনি গ'ল ক'ত? নিজে উৰি গ'ল নেকি কৰবাত? সেইকাৰণে ভিতৰুৱা ঘৰৰ ছোৱালী বিয়াই কৰাব নালাগে। পইচাখিনি দেখি পেলাই লোভ সামৰিব নোৱাৰি সামৰি থৈ দিলা। লাজ পোৱা নাই এতিয়া? চোৰ চব। আপুনি মোক চোৰ বুলি নকব বা। মই আলমাৰীটো চাফা কৰোতে 1 টকা পোৱা নাই মা। আপুনি মোক বিশ্বাস কৰক। মই আপোনাক এতিয়া কেনেকে প্ৰমাণ দিওঁ যে মই চুৰ কৰা নাই? মা, প্লিজ মা, মই হ'ব পাৰো দুখীয়া ঘৰৰ ছোৱালী, কিন্তু মা মই চুৰ নহয়। আৰু মই আপোনাৰ পইচা কিয় চুৰ কৰিম কওকচোন? মই চুৰ কৰা নাই মা, আপুনি মোক বিশ্বাস কৰক। মা, আপোনাৰ কিবা ভুল হৈছে নেকি? পইচাখিনি ৰিমিয়ে কিয় নিব কওকচোন? তেনেহলে কোনে নিছে? কোনে নিছে? তাইয়ে চাফা কৰিছিল মোৰ আলমাৰী। তাইৰ বাহিৰে আৰু মোৰ আলমাৰী আজিলৈকে কোনেও লাৰি পোৱা নাই, গতিকে তাইয়ে নিছে। তাই এতিয়া মোক বিশ্বাস কৰিব ক'লে মই তাইক বিশ্বাস নকৰো নহয়। আৰু তুমি এইবোৰৰ মাজত সোমাবা নহয় মা। ৰিমিয়ে এনেকুৱা কাম নকৰে বুলি মোৰ পুৰা বিশ্বাস আছে। এনেকুৱা কথা নকবচোন মা, আপোনাৰতো কিবা ভুল হব পাৰে। বেলেগত থৈ পেলাই হয়তো আপুনি পাহৰিছে। মোৰ পুৰা মনত আছে, মই আলমাৰীটোত তাতে বেগ এটা থৈ দিছিলো। সেই নীলা বেগটো এতিয়া নাই তাতে। গতিকে ৰিমিৰ বাদে মোৰ পইচা আৰু আন কোনেও চুৰি কৰা নাই। এই যদি এজনী চুৰুনি হয়, মোৰ ঘৰৰ সৰু বোৱাৰী এজনী চুৰুনি ওলাল। মা, এনেকে নকব মা। মই চুৰুনি নহয় মা, মোক বিশ্বাস কৰক। মই চুৰুনি নহয়। মই আজিলৈকে 1 টকা এটা ইফাল সিফাল কৰি পোৱা নাই মা। তাতে ইমানবোৰ পইচা, আৰু মা মই নীলা ৰঙৰ বেগ আপোনাৰ আলমাৰীত পোৱাই নাই। মোক বিশ্বাস কৰক মা, মোক বিশ্বাস কৰক। পইচাখিনি চুৰি কৰিলে, কৰি পেলাই এতিয়া মই তাক বিশ্বাস কৰি ল'ব লাগে। ভালে ভালে উলিয়াই দিবি মোৰ পইচা। এনেই অহা নাই মোৰ পইচা, বুজিছ? তহঁতৰ মায়ে বাপেৰে ফুৰিবলৈ মই পইচা উপাৰ্জন কৰা নাছিলো। যাক দিছ তাৰ পৰা ভালে ভালে লৈ আহ। বাইদেউ, মায়ে এইবোৰ কি কৈ থৈ গ'ল? মই চোৰ নহয় বাইদেউ।
আৰু মোৰ মা দেউতাৰ কথা কৈছে, মই মা দেউতাক দিয়া বুলি। মই সেনেকুৱা কাম কেতিয়াও নকৰো বাইদেউ। মই চুৰি কৰা নাই বাইদেউ। পায়ে মোক কিয় এনেকুৱা অপবাদ দিলে? পইচাখিনি মই নিয়া নাই বাইদেউ। মই কি কৰো কওক এতিয়া? ক'ৰ পৰা মই পইচা আনি দিওঁ বা কওকচোন আপুনি। ৰবাচোন ৰেমি, অধৈৰ্য নহবা। মই জানো তুমি পইচা চুৰি কৰা নাই বুলি। তেতিয়াহ'লে কন্দা কটাখন নকৰিবা। মাৰ ভুল হৈছে কিবা, বুজিছানে? মাৰ ভুল হৈছে। ব'লা তুমি এতিয়া ৰুমলৈ ব'লাচোন। এনেকে কান্দি কাটি নাথাকিবা, বুজিছানে? মোক ভাল নালাগে অকলো। ব'লা ৰুমলৈ ব'লা। বেচেৰি ৰিমি কান্দি কাটি একেবাৰে পাগলৰ দৰে হৈ গৈছে। কিয়নো বাৰু মায়ে এনেকুৱা অপবাদ দিব লাগে তাইৰ ওপৰত? মায়ে চাগে নিশ্চয় কৰবাত থৈ পেলাই পাহৰিছে। নতুনকে অহা বোৱাৰীজনীক এনেকে মায়ে চোৰৰ বদনাম দিলে আৰু তাই সহ্য কৰি থাকিব পাৰিবনে? মই কিবা এটা কৰিব লাগিব। মই তাইৰ দুখ চাই থাকিব পৰা নাই। আৰু তাইৰো এতিয়া পইচা ক'ৰ পৰা আনি দিব বাৰু? এনেই তাইৰ ঘৰখন ইমান দুখীয়া, তাতে এতিয়া বিয়াৰ সময়ত অতকাল পইচা খৰচ কৰি বাপেক মাকে পুয়াখন দিলে, এতিয়া তাই পইচা ক'ৰ পৰা আনি দিব? নাই নাই, মই কিবা এটা কৰিব লাগিব। মই তাই এনেকে দুখ চাই থাকিব নোৱাৰো। মোৰ এইখিনি বিয়াৰ অলংকাৰ খিনি বেচি পেলাই মই পইচাখিনি মাক দিব লাগিব। মোৰ ভনীজনীৰ কষ্ট দেখি মই শান্তিত থাকিব পৰা নাই। তাইৰ দুখত মই যদি সহায় নকৰো, কোনে সহায় কৰিব? গতিকে এইটো কৰাই ভাল হ'ব। বাইদেউ, এইবোৰ আপুনি কি কৈছে? বাইদেউ, এনেকুৱা কাম মই আপোনাক কেতিয়াও কৰিবলৈ নিদিওঁ। আপুনি মোৰ কাৰণে আপোনাৰ বিয়াত দিয়া অলংকাৰখিনি বিক্ৰী কৰিব ওলাইছে? কোনো দৰকাৰ নাই। ৰিমি, মই তোমাক নিজৰ ভনী বুলি মানিছো। গতিকে ভন্টিৰ দুখৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছো। মোৰ অলংকাৰখিনিনো কি? আজি আছে কাইলৈ আকৌ কিনিব পাৰিম পইচা হলে। গতিকে এইখিনি বিক্ৰী কৰি মই যিখিনি পইচা পাওঁ মাক দি দিম। মই আপোনাক কোনোপধ্যে এইটো কাম কৰিবলৈ নিদিওঁ। আপুনি এইবিলাক নকৰিব বাইদেউ। মোৰ কাৰণে আপুনি আপোনাৰ নিজৰ অলংকাৰখিনি বিক্ৰী নকৰিব। তুমি মোক নিজৰ বাইদেউ বুলি ভাবা নে নাভাবা? যদি মোক নিজৰ বাইদেউ বুলি ভাবা, তেতিয়াহ'লে মোক এইবোৰ কৰিবলৈ তুমি মানা নকৰিবা। মই যি কৰো তোমাৰ ভালৰ কাৰণে কৰিম, বুজি পালা? ৰিমি, মই তোমাক নিজৰ ভন্টিৰ দৰে মৰম কৰো। মায়ে তোমাক চোৰ বুলি কওঁতে মোৰ অন্তৰত বহুত দুখ লাগিছে। আৰু সেই চোৰ বদনামটো গুচাবৰ কাৰণে মই এইটো কাম কৰিবলৈ ওলাইছো। আৰু শুনা, এই কথাবোৰ যাতে কোনেও গম নাপায়, মনত ৰাখিবা। এইটো মোৰ তোমাৰ ওপৰত পুৰা বিশ্বাস আছে যে তুমি কেতিয়াও এইটো কথা কাৰো আগত প্ৰকাশ নকৰা। তোমাতকৈ মোৰ অলংকাৰখিনি বেছি মূল্যৱান নহয়, বুজিলা? মায়া, ইমান পইচা তুমি মোক কিয় দিছা? ক'ত পালা ইমান পইচা? আপোনাৰ আলমাৰীৰ পৰা যে টকা নোহোৱা হৈছিলে, সেই টকাখিনি ৰিমিয়ে নিয়া নাছিলে। মইহে নিছিলো কিবা এটা কামৰ বাবে। কি? তাৰমানে তুমি চুৰ কৰিছিলা? তোমাক যদি টকাৰ প্ৰয়োজনেই আছিল, তুমি মোক নুসুধিলা কিয়? মই নিদিলো হয় নেকি, হা? ডাঙৰ বোৱাৰী, মই তোমাক কেনেকুৱা বুলি ভবা নাছিলো দেই। ইমান ডাল পইচা চুৰি কৰি এতিয়া মোক আকৌ পইচাখিনি ঘূৰাই দিছা। ৰিমিক চোৰ বুলি কোৱাৰ কাৰণে তুমি পইচাখিনি ঘূৰাই দিলা? নহ'লেতো তুমি ঘূৰাই নিদিলা হয় চাগে কেতিয়াও, নহয় জানো? তোমাৰ অকণো বেয়া নালাগিল ইমান গাল পইচা চুৰি কৰিবলৈ? মা, মোৰ ভুল হৈছিলে। মোক ক্ষমা কৰি দিয়ক। মই আপোনাক পইচাখিনি ঘূৰাই দিলো হয়। বোকা খাটা কামৰ কাৰণে মই পইচাখিনি লৈছিলো। এতিয়া মোৰ কামটো হৈ গ'ল আৰু মই সেইবাবে আপোনাক পইচাখিনি ঘূৰাই দিছো। যোৱাকালিলৈকে মোৰ কামটো হোৱা নাছিলে, সেইকাৰণে পইচাখিনিৰ কথা মই একো উলিওৱা নাছিলো আপোনাৰ আগত। বাইদেউ, আপুনি বাৰু মোৰ কাৰণে নিজকে মাৰ আগত কিয় চুপ সাজাইছে? মোক আপুনি ইমান ভাল পায়নে? মই ভাবিছিলো পইচাখিনি মনে মনে লৈ পেলাই আকৌ মনে মনে থৈ দিম। কিন্তু আপুনি যেতিয়া গম পালে, সেইকাৰণে মই এতিয়া নিজে আপোনাক দিছো। মই চুৰ কৰিছিলো। আপুনি ৰিমিক মিছাতে সন্দেহ কৰিছিল। সন্দেহ কৰিবলগীয়া কাম কৰিছিলে কাৰণেতো সন্দেহ কৰিছিলো। তাইৰ বাহিৰে মোৰ আলমাৰীটো কোনেও লৰা নাছিলে। কিন্তু তুমি যে মনে মনে এনেদৰে মোৰ আলমাৰীৰ পৰা টকা চুৰ কৰি নিবা কোনে জানে, হা? আজিৰ পৰা মোৰ ৰুমত কোনেও সোমাব নালাগে। মোৰ আলমাৰী চাফা কৰিব নালাগে, মোৰ বিচনা পাৰিবও নালাগে। ঘৰখনত কি হৈ থাকিব ধৰিছে বাৰু? ইটোৰ পিছত সিটো বস্তু নোহোৱা হৈ থাকে যে। সেইদিনা পইচা নোহোৱা হ'ল, আজি আকৌ সোণৰ আঙুঠিটো হেৰাই থাকিলে। মোৰ আলমাৰী খুচৰি কোনে মোৰ পৰা বস্তু উলিয়াই নিয়ে বাৰু? মোৰ বস্তুত হাত দিবলৈ কোন আছে? মোৰ ল'ৰাকেইটাইতো এনেকুৱা কাম কেতিয়াও নকৰে। মাত্ৰ ঘৰত আছে বোৱাৰী দুজনী। এই দুজনীৰ বাহিৰে ঘৰত আৰু কোনেও নাহে। গতিকে ইহঁতক সন্দেহ নকৰিলে মই কাক সন্দেহ কৰিম? এজনীয়েতো মনে মনে পইচা উলিয়াই নি পেলাই আকৌ দিলে আনি। এতিয়া এইজনীয়ে চাগে সোণৰ আঙুঠিটো নোহোৱা কৰিছে। ভাবিছে আকৌ মায়াকে ধৰিম বুলি। কিন্তু এইবাৰ এইটো কাম ডাঙৰ বোৱাৰীয়ে কৰা নাই, নিশ্চয় সৰুজনীয়ে কৰিছে।
নাইচোন, ইয়াতেও নাই। ইমান বিচাৰিছো, নাই। আঙুঠিটো নিলে আকৌ চুৰ কৰি। নাই, আজি মই ঘৰৰ সকলোকে মাতি সকলোকে জনাব লাগিব। ল'ৰাকেইটাই গম পাওক সিহঁতৰ ঘৈণীয়েকহঁত কেনেকুৱা। ইমান দিনে মই এইবোৰ কথা ঘৰত আৰু আগত প্ৰকাশ কৰা নাছিলো, কিন্তু এতিয়া সমস্যা ডাঙৰ হৈছে। ইমান চোৰৰ উৎপাত হৈছে নহয়, ঘৰত বস্তু থব নোৱাৰা হৈছো। এই বোৱাৰী দুজনী উৎপাতত ঘৰত বস্তু এটা ভালকে থব নোৱাৰি। সিহঁতে মোৰ আলমাৰীৰ পৰা বস্তু চুৰি কৰিবলৈ সাহস কৰিছে। আজি সকলোৰে আগত কব লাগিব। সঁচা কথা কবা নে নোকোৱা হা? কোনজনীয়ে নিছা মোৰ আঙুঠিটো? সঁচাকে কোৱা কিন্তু। তোমালোক দুজনীৰ বাহিৰে এইখন ঘৰত আৰু কোনেও মোৰ বস্তু চুৰি কৰিবলৈ নাহে। এজনীয়েতো পইচা মনে মনে নি পেলাই আকৌ দিছে আহি। এতিয়া আঙুঠিটো কোনে নিছা? ৰিমি, এইটো কাম নিশ্চয় তুমিয়ে কৰিছা। গতিকে ভালে ভালে মোৰ আঙুঠিটো ঘূৰাই দিয়া। মা, আপুনি আমাক বাৰে বাৰে কিয় সন্দেহ কৰে কওকচোন? মই নিয়া নাই মা, মই আঙুঠি চুৰি কৰা নাই, আৰু মই আপোনাৰ ৰুমত সোমোৱাও নাই। মই নিয়া নাই মা, আপুনি মোক মিছাই সন্দেহ কৰিছে। মা, এইবাৰ ময়ো একো চুৰ কৰা নাই। মই জানিছো মোৰ ভুল হৈছিলে। সেইবাৰ মই আপোনাৰ পৰা পইচা লৈছিলো, কিন্তু মা মই আপোনাক পইচাখিনি ঘূৰাই দিছো। এইবাৰ আপোনাৰ আঙুঠি ময়ো চুৰি কৰা নাই মা, আমাক মিছাই আপুনি সন্দেহ কৰিছে। ৰাজ, তইতো চাগে গম নাপাও তোৰ ঘৈণীয়েৰে মোৰ আলমাৰীৰ পৰা টকা চুৰি কৰি নি আকৌ মোক টকাখিনি গোটাই দিছে আহি। তাই ক'ত কি খৰচ কৰিছে সেইবোৰতো তই চাগে একো গমেই নাপাও, নহয় জানো? ইমানগাল পইচা মোৰ আলমাৰীৰ পৰা চুৰি কৰিবলৈ তাই ইমান কিহৰ দৰকাৰ আছিলে? মায়া, তুমি মাৰ আলমাৰীৰ পৰা পইচা চুৰ কৰিছা? তোমাক ইমানগাল পইচা চুৰি কৰিবলৈ কি ইমান অভাৱ হৈছিলে? মই তোমাক কি একো দিয়া নাছিলো? তুমি এইবোৰ বেয়া কাম কিয় কৰিছা হা? আৰু এতিয়া মাৰ আঙুঠিটো নিচা যদি সঁচাকে কোৱা কিন্তু। আৰু দীপু, ঘৈণীয়েৰক ক'ত আঙুঠিটো নি পেলাই ক'ত লুকাই থৈছে? ইহঁত দুজনীৰ বাহিৰে এইখন ঘৰত আৰু কোনো নাহে। তহঁতেতো এইবোৰ কাম নকৰ মই জানো ভালদৰে। দেউতাৰে মোৰ আলমাৰীত হাতো নিদিয়ে, গতিকে বোৱাৰী দুজনীৰ বাহিৰে মই কাক চুৰ হতিম হা? নন্দিতাটো ঘৰলৈ অহাই নাই আজি ইমান দিন ধৰি। গতিকে ৰিমিক সোধ, তাই মোৰ আঙুঠিটো চুৰি কৰি নি কাক দিলেগে? ৰিমি, মায়ে এইবোৰ কি কৈছে হা? সঁচা কথা কৈ নিদিয়ে কিয়? আঙুঠিটো যদি চুৰি কৰিছা উলিয়াই দিয়া এতিয়া। এইবোৰ কিন্তু বহুত বেয়া কাম কৰিছা। মই এনেকুৱা ভাবি ভবা নাছিলো দেই তোমাক। আৰু বৌ, তোমাক যদি ইমান পইচা দৰকাৰে আছিল তুমি দাদাক নকলা কিয়? এনেকে মাৰ আলমাৰীৰ পৰা পইচা কিয় চুৰি কৰিছা? মই চুৰি কৰা নাই দীপু, মই সঁচা কথাই কৈছো। আঙুঠিটো মই চুৰি কৰা নাই। আৰু মই জানো বাইদেউ এইবিলাক কাম কেতিয়াও নকৰে। মিছাতে আমাক সন্দেহ কৰিছে। মা, আপুনি বাৰু আমাক মিছাই কিয় সন্দেহ কৰি থাকে কওকচোন? চুপ থাকা বুলি কৈছো, একদম চুপ থাকা। কাণ দি পেলাই মোক দেখুৱাবলৈ নাহিবা। মোৰ ঘৰত তোমালোক দুজনীৰ বাহিৰে আৰু বেলেগ কোনেও নাথাকে দিন। বুজি পালা? এজনীয়েতো টকা চুৰ কৰি নিবলৈ সাহস কৰিছে, গতিকে আঙুঠিটো চুৰি কৰাটো একো ডাঙৰ কথা নহয়। গতিকে মই দুজনীকে সুধিছো, কোনজনীয়ে আঙুঠিটো চুৰি কৰিছা? আৰু যেতিয়ালৈকে মোৰ আঙুঠিটো নাহে তেতিয়ালৈকে তোমালোক এই দুজনী মোৰ ঘৰত থাকিব নোৱাৰা। এতিয়াই ঘৰৰ পৰা ওলোৱা, যতে থাকা থাকাগে। মাত্ৰ মোৰ আঙুঠিটো উলিয়াই দিয়া সোনকালে। আৰু যদি আঙুঠি উলিয়াই দিব নোৱাৰা এতিয়া ওলাই যোৱা। মা, এইবোৰ তুমি কি কথা কৈছা? আঙুঠিটোৰ লগত আকৌ ঘৰৰ পৰা ওলাই যোৱা এইটো কি কথা হব পাৰে? আৰু তুমিওতো কৰবাত থৈ দিব পাৰা, পাহৰিছা চাগে? তাৰমানে এতিয়া মই বেয়া হলো হা? মই থৈ পেলাই মই মিছাই ইহঁতক সন্দেহ কৰিম নেকি? আৰু যদি ইমানেই বেয়া লাগিছে সিহঁতৰ কাৰণে, তহঁতো যা ওলাই। দুজনীৰ লগতে যতে থাক থাকগৈ। আৰু যেতিয়ালৈকে মোৰ আঙুঠি ওলাই নাহে তেতিয়ালৈকে কিন্তু ঘৰে নাহিবি। যেতিয়ালৈকে মোৰ আঙুঠিটো মোৰ হাতত নপৰে তেতিয়ালৈকে তোমালোক আৰু এইখন ঘৰত নাহিবা। এতিয়া যোৱাগে, ক'ত থাকা থাকাগে। মই ইমান বেয়া স্বভাৱৰ চুৰি বোৱাৰীক মোৰ ঘৰত ৰাখিব নিবিচাৰো। আৰু তহঁত দুটাৰ যদি ইহঁতলৈ ইমান বেয়া লাগিছে, সিহঁত যলৈকে যায় তহঁতো যাবি, মোৰ কোনো আপত্তি নাই। বাইদেউ, মই চুৰি কৰা নাই বাইদেউ। মোৰ অকণো ভাল লাগে নাই এইবোৰ কৰি পেলাই। এতিয়া আমি কাপোৰ চাপোৰ লৈ ঘৰৰ পৰা ওলাই গলে ওচৰৰ মানুহ বিলাকে আমাক হাঁহিব। ৰিমি, কান্দি কাটি লাভ নাই বুজিছা? আমাৰ দুখ কোনেও নুবুজে। ইমানকে কৈছো যে চুৰি কৰা নাই বুলি, তথাপিও মায়ে বিশ্বাস নকৰে। গতিকে এতিয়া ঘৰৰ পৰা ওলাই যাবই লাগিব। ওচৰৰ মানুহে যি ভাবে ভাবি থাকক, কোনো কথা নাই। চিন্তা নকৰিবা বুজিছা? চিন্তা নকৰিবা, সত্য এদিন ওলাই পৰিব। কিন্তু বাইদেউ, দীপুৱে কৈছে মোৰ লগত হেনো সিও যাব। অ, দাদায়েও কৈছে। দাদাৰে কাপোৰ চাপোৰ বিলাকো ভৰাবলৈ কৈছে। মানে আমি এতিয়া এই চাৰিওটা ঘৰৰ পৰা ওলাই যাবলৈ লাগিব। ঘৰখন একেবাৰে ঠাণ্ডা হৈ গল বাইদেউ। এই চুৰিটো কোনে কৰিছে বাৰু? আপুনিও কোৱা নাই, মোৰ
সেইবোৰ নাজানো অ। মাত্ৰ যেতিয়ালৈকে মাৰ হাতৰ আঙঠিটো নপৰে তেতিয়ালৈকে আমি আৰু এইখন ঘৰত ভৰি থব নোৱাৰো। গতিকে একো নহয়, কাপোৰ চাপোৰ সামৰা, কাইলৈ ৰাতিপুৱাই আমি ঘৰৰ পৰা ওলাই যাব লাগিব। মা, আমি যাবলৈ ওলালো। মানে তহঁত দুটাও এই দুজনীৰ লগতে ওলালি? ঘৈণীয়েৰ হাতক চোৰ বুলি কোৱাৰ পিছতো তহঁত যে সিহঁতৰে লগ নিদিবি মই আগতে জানিছিলো। যাগৈ যা, যলৈকে যাও কৈ থাক, কিন্তু মোৰ ঘৰলৈ আৰু দ্বিতীয়বাৰ ঘূৰি নাহিবি। এনেকুৱা চোৰ মানুহ মোৰ ঘৰত নাথাকিলেও হব। মা, দাদাহঁত কলৈ যায়? কৰবালৈ যায়? তই ঘপককে ওলালেহি যে, ফোন চোনো কৰা নাছিলি? এই বেগটো লোৱা, মই তোমাক এইটো দিবলৈকে আহিছিলো। তুমি যে সৰুদাৰ বিয়াৰ আগতে এই 2 লাখ টকা আৰু আঙুঠিটো মোক থবলৈ দিছিলা, আজি বহুত দিন হ'ল মোৰ ঘৰতে আছে। মই বোলো মাক দি থৈ আহো, বিচাৰি আছে চাগে, সেইকাৰণে লৈ আহিলো। যোৱা থৈ দিয়াগে। কি ভণ্টি, কি কৈছ তই? 2 লাখ টকা আৰু আঙুঠি? অ দাদা, এই মাৰ মানে পইচা অলপ আছিলে আৰু সেই আঙুঠি এটা আছিলে। মায়ে মোক থবলৈ কৈছিল বিয়াৰ আগতে। এই বিয়াত মানুহ চানুহ আহি থাকে নহয় ইটো সিটো, সেইকাৰণে মোকে ভালকে থবলৈ কৈছিলে। মই ভাবিলো এতিয়া লৈ যাও, বিয়া চিয়া শেষেই যেতিয়া, মাক দি থৈ আহো, সেইকাৰণেহে দিবলৈ আহিলো। তাকে তহঁত কলৈ যাবলৈ ওলাইছ? অ, ফুৰিবলৈ যাও চাগে, নহয় নে? তাৰ মানে টকাখিনি আৰু আঙুঠিটো তোৰ তাতে আছিলে? অ, মোৰ তাতে আছিলে। তুমিয়ে দেখোন টকাখিনি আৰু আঙুঠিটো মোক থবলৈ কৈছিলা, সেইকাৰণে দিবলৈ আহিলো তোমাক। লোৱা এতিয়া, থৈ দিয়াগে। এইবোৰ কিহৰ নাটক মা? নিজৰ বস্তুখিনি জঞ্জাক থবলৈ কৈ দুজনী বোৱাৰীকে চোৰ হৈছিলা, আৰু এতিয়া আমাক ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰিলা তুমি। দাদা, এইবোৰ কি কৈছ তই? বৌহঁতক মায়ে চোৰ সজাইছে, কিহৰ কাৰণে? অ, ডাঙৰ বৌক মায়ে পইচা চুৰি কৰা বুলি কৈ চোৰ সজাইছে, আৰু ৰিমি বৌৱেৰেক মাৰ বোলে আঙুঠিটো নোহোৱা হৈছে আৰু ৰিমিয়ে বোলে আঙুঠিটো চুৰি কৰিছে। সেইকাৰণে দুজনীকে চোৰ সাজি আমাক এতিয়া ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। যেতিয়ালৈকে মাৰ হাতত আঙুঠিটো আহি নপৰে তেতিয়ালৈকে হেনো আমি ঘৰত সোমাব নোৱাৰো। আৰু এতিয়া পইচাখিনি? মা, তুমি এটা কথা জানানে? ডাঙৰ বৌৱে ৰিমিক চোৰৰ আখ্যা দিছিলা যে তুমি পইচা চুৰি কৰা বুলি। ডাঙৰ বৌৱে কি কৰিছিল জানা? নিজৰ বিয়াত দিয়া অলংকাৰখিনি বিক্ৰী কৰি তোমাৰ পৰা পইচাখিনি নিয়া বুলি মিছাতে তোমাক কৈছিলে আহি, যাতে তুমি ৰিমিক সন্দেহ নকৰা। কি ভাইটি, এইবোৰ তই কি কৈছ? তাৰমানে মায়ে পইচা নিয়া নাছিলে? নাই নিয়া দাদা, বাইদেৱে মোৰ কাৰণে পইচাখিনি, নিজৰ অলংকাৰখিনি বিক্ৰী কৰিবলৈ মাক দিছিলে আনি, যাতে মায়ে মোক সন্দেহ নকৰে। প্ৰথমতে মায়ে মোক সন্দেহ কৰিছিল পইচা দিয়া বুলি, কিন্তু বাইদেউ মোৰ দুখ দেখি পেলাই নিজৰ অলংকাৰ বিক্ৰী কৰি মাক 2 লাখ টকাটো দিছিলে। মা, এতিয়া শান্তি পাইছা? হা, তোমাৰ বোৱাৰী দুজনী চোৰ সাজি পেলাই শান্তি পাইছাতো? এতিয়া থাকা, আমি আৰু তোমাৰ লগত কেতিয়াও এইখন ঘৰত নাথাকো। মা, তুমি এইবোৰ কি কৰিলা? মিছাতে বৌহঁতক সন্দেহ কৰি তুমি গোটেই ঘৰখন ভাঙি থান কৰি পেলালা, আৰু এতিয়া দাদা বৌহঁতক ঘৰৰ পৰা ওলাই যাবলৈ কৈছা। হা, তুমিতো মোক এবাৰ ফোন কৰি সুধিব পাৰিলা হয় যে তোৰ তাত আছে নেকি বুলি, কিন্তু নাই, হঠাতে দুজনী বৌক সন্দেহ কৰি পেলাই গোটেই ঘৰখন শেষ কৰি পেলালা। কি কৰিব ওলাইছে এইবোৰ এতিয়া? মায়া, ৰিমি, মোক ক্ষমা কৰি দেহঁতক, মোৰ বহুত ভুল হৈ গল। মই মিছাই তোমালোকক সন্দেহ কৰিছিলো। মই এবাৰে নন্দিতাক ফোন কৰি নুসুধিলো যে তাইৰ হাতত আছে নেকি বস্তুখিনি। মোৰ এতিয়াহে মনত পৰিছে মই যে তাইকে থবলৈ গৈছিলো। মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ পাপ কৰিলো। তোমালোকৰ নিচিনা ইমান মৰমীয়াল দুজনী বোৱাৰীক মই চোৰ সজালো। মা, এতিয়া আৰু এইবোৰ কৈ থাকি লাভ নাই। তুমি আমাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলাতো, আমি এতিয়া ঘৰৰ পৰা ওলাই যাম। তুমি থাকা ইয়াতে, কাৰণ নেক্সট টাইম তুমি আকৌ কিবা হেৰালে আকৌ তোমাৰ বোৱাৰীহঁতকে চোৰ সজাবা। ইমান অশান্তিত মানুহ ঘৰত থাকিব নোৱাৰেতো। গতিকে আমি যাওঁ, তুমি থাকা এতিয়া। দীপু, মই তোক সাহায্য কৰিছো। মোৰ বহুত ভুল হৈ গল। মই মিছাই সন্দেহ কৰিছিলো দুজনীকে। এই দুজনী মোৰ লক্ষী বোৱাৰী। মই ইহঁতক বহুত কষ্ট দিলো। মোক ক্ষমা কৰি দে। তহঁত কোনেও ঘৰ এৰি যাব নালাগে, তহঁতে ইয়াতে থাক, মোৰ লগত থাক। তহঁত ওলাই গলে মই কাৰ লগত থাকিব? মই এইবোৰ কথা চিন্তা নকৰাকে তহঁতক ইমান ডাঙৰ কথা এটা কৈ দিছিলো, কিন্তু মই এতিয়া উপলব্ধি কৰিছো মই বহুত ভুল কৰিছিলো। মায়া, তুমি সঁচাকে ৰিমিৰ দুখ দেখি নিজৰ গহনা বিক্ৰী কৰিবলৈ সাজু হৈছিলা, আৰু মই তোমালোক দুজনী বোৱাৰীকে অবিশ্বাস কৰি চোৰ সজাইছিলো। মায়া, ৰিমি, তোমালোকে মোক এৰি থৈ নাযাবা, মোৰ লগতে থাকা।
মই বহুত ভুল কৰিলো, মোক পাৰা যদি ক্ষমা কৰি দিয়া। মা, হ'ব দিয়ক, আৰু ক্ষমা খুজিব নালাগে। আপুনি আমাতকে বহুত ডাঙৰ। ভুল মানুহৰে হয়। আপুনি যিহেতু নিজে স্বীকাৰ কৰিছে আপোনাৰ ভুল হোৱা বুলি, হ'ব আমি কলৈকো নাযাওঁ। মা, আপুনি চিন্তা নকৰিব, আমি আপোনাক এৰি থৈ কলৈকো নাযাওঁ। মানুহ মাত্ৰেই ভুল হয়, আৰু যিহেতু আপোনাৰ এতিয়া উপলব্ধি হৈছে, গতিকে হ'ব, আৰু ক্ষমা বিচাৰি আমাক লাজ নিদিব। আমি আপোনাৰ লগতে থাকিম, চিন্তা নকৰিব। নন্দিতা, তুমি যদি আজি সঠিক সময়ত আহি নাপালা হয়, বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল হয় জানানে? মা, মোক যেনেকে তুমি নিজৰ ছোৱালী বুলি ভাবা, মোক যিমান বিশ্বাস কৰা, এতিয়াৰ পৰা বৌহঁতকো তুমি নিজৰ ছোৱালী বুলিয়ে ভাবিবাচোন। তেতিয়া চাবা নিজে নিজে বিশ্বাসটো আহি পৰিব, বুজিলা? অন্তৰৰ পৰা বৌহঁতক নিজৰ ছোৱালী বুলি মৰম কৰিলে তোমাৰ বৌহঁতৰ প্ৰতি সেই মৰমটো নিজে নিজে জাগি উঠিব। এনেকেহে ঘৰ এখনত মৰমেৰে জীয়াই থাকিব পাৰি। তুমি যদি অনবৰতে কাৰোবাক সন্দেহ কৰি থাকা, ঘৰ এখন জানো টিকি থাকিব পাৰে? গতিকে এতিয়াৰ পৰা গোটেই ঘৰখনৰ পৰিয়ালকেইটা মিলি মিলাপ্ৰীতিৰে থাকিবা। তুমি ৰিমি বৌ বিয়া হৈ অহাৰ দিনাখন কি কৈছিলা বৌক? যে গোটেই ঘৰখন মিলি যাতে মিলাপ্ৰীতিৰে থাকিব পাৰি। এতিয়া তুমিহে গোটেই ঘৰখনত গণ্ডগোল লগাইছিলা। সাধাৰণ কথা এটাৰ কাৰণে ঘৰ এখন ভাঙি যাবলৈ ওলাইছিল। গতিকে এতিয়াৰ পৰা সেইটো কথা মনত ৰাখিবা। ঘৰ এখন টকাৰে ধুনীয়া হৈ নুঠে, মৰম, বিশ্বাস আৰু ইজনে সিজনৰ কাষত থিয় দিয়াৰ সাহসেৰে এখন ঘৰ পৰিয়াল হৈ উঠে, বুজিলা?